আজিৰ যুগত সমাজত চলিবৰ বাবে টকা কিমান ইম্পৰ্টেণ্ট সকলোৱে দেখি আছে। সমাজখনত যদি চলিব লগা হয় টকা হাতত লাগিবই, নহ'লে তোমাক চোৰৰ নজৰেৰে চাব। টকা নহ'লে নিজৰ মা দেউতাও ইটিকিং কৰি কথা কয় যে টকা কামাই লৈ তাৰপিছত নিজৰ ইচ্ছামতে খাবা। যিদিনাখনে বিয়া কৰাবা, বিয়া হোৱাৰ পিছত যেতিয়া তিৰোতাজনে ক'ব যে তোৰ লগত বিয়া হৈ একো ল'ব নোৱাৰোঁ, তেতিয়া যিটো ফিল আহিব না, মানি কিমান ইম্পৰ্টেণ্ট আহি থকা সময়ত গম পাবা। যদি তোমালোকে বিবাহিত নহয় তেতিয়াহ'লে বিবাহ কৰাৰ পিছত গম পাবা, আৰু যিবিলাক বিবাহিত সেইবিলাকতো গম পায়েই আছে টকা কিমান ইম্পৰ্টেণ্ট। তো তাৰ বাবে কষ্ট কৰা দোস্ত, যি কৰিব বিচাৰা সেইখিনি কৰা, বাছ টকা ঘটোৱা। সত্যৰ পথত থাকি টকা ঘটোৱা, ইজ্জত পাবা, সন্মান পাবা, সকলোখিনি পাবা। আজিৰ যুগত সমাজত চলিবৰ বাবে টকা কিমান ইম্পৰ্টেণ্ট সকলোৱে দেখি আছে। সমাজখনত যদি চলিব লগা হয় টকা হাতত লাগিবই, নহ'লে তোমাক চোৰৰ নজৰেৰে চাব। টকা নহ'লে নিজৰ মা দেউতাও ইটিকিং কৰি কথা কয় যে টকা কামাই লৈ তাৰপিছত নিজৰ ইচ্ছামতে খাবা। যিদিনাখনে বিয়া কৰাবা, বিয়া হোৱাৰ পিছত যেতিয়া তিৰোতাজনে ক'ব যে তোৰ লগত বিয়া হৈ একো ল'ব নোৱাৰোঁ, তেতিয়া যিটো ফিল আহিব না, মানি কিমান ইম্পৰ্টেণ্ট আহি থকা সময়ত গম পাবা। যদি তোমালোকে বিবাহিত নহয় তেতিয়াহ'লে বিবাহ কৰাৰ পিছত গম পাবা, আৰু যিবিলাক বিবাহিত সেইবিলাকতো গম পায়েই আছে টকা কিমান ইম্পৰ্টেণ্ট। তো তাৰ বাবে কষ্ট কৰা দোস্ত, যি কৰিব বিচাৰা সেইখিনি কৰা, বাছ টকা ঘটোৱা। সত্যৰ পথত থাকি টকা ঘটোৱা, ইজ্জত পাবা, সন্মান পাবা, সকলোখিনি পাবা।